মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আমি কৰিছোঁ পঞ্চম শ্ৰেণী গণিতৰ পাঠ 2 কোণৰ পৃষ্ঠা নম্বৰ 23 পৰা। ইয়াৰ আগৰখিনি মই ইয়াৰ আগৰ ভিডিঅ'ত কৰিলোঁ। সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আখৰত কোণ বিচাৰোঁ আহা। শ্ৰেণীত আটাইতকৈ মেধাৱী ছোৱালীজনীৰ নাম লতা, LATA। তাই লগৰীয়াবোৰক কৈছিল, মোৰ নামৰ আখৰবোৰত মুঠতে 13টা কোণ আছে আৰু তাতে সমকোণ, সমকোণতকৈ সৰু আৰু সমকোণতকৈ ডাঙৰ কোণো আছে। তাই সেইবিলাক তলত দিয়া ধৰণে দেখুৱাই দিলে। তো এলত এটা সমকোণ আছে, এইটো এটা সমকোণ, এই কোণটো। তাৰপিছত এত কি আছে, এত এটা দুটা তিনিটা চাৰিটা পাঁচটা কোণ আছে। 1 2 3 নম্বৰ কোণ তিনিটা সমকোণতকৈ সৰু, 1 2 3 এইকেইটা সমকোণতকৈ সৰু। আৰু 4 নম্বৰ 5 নম্বৰ কোণ দুটা সমকোণতকৈ ডাঙৰ। এই কোণকেইটা সমকোণতকৈ এইকেইটা হ'ল ডাঙৰ কোণ। সেয়ে এই আখৰৰ বাবে 6টা সমকোণতকৈ সৰু কোণ, 4টা সমকোণতকৈ ডাঙৰ কোণ আছে। এটা এই আখৰত কেইটাকৈ কোণ আছে, 3টা সমকোণতকৈ সৰু কোণ আৰু 2টা সমকোণতকৈ ডাঙৰ কোণ। তেনেকৈ দুটা এই আখৰ আছে, LATA দুটা এই আছে, সেইকাৰণে দুটা এই আখৰৰ বাবে 6টা সমকোণতকৈ সৰু কোণ, 3টা 6টা আৰু দুটাকৈ 4টা সমকোণতকৈ ডাঙৰ কোণ আছে। তাৰপিছত টিটো চোৱা, টিত 2টা সমকোণ আছে। এই টিটোত এনেকৈ এইটো সমকোণ আৰু এইটো সমকোণ। সমকোণ কেনেকুৱা হয় তোমালোকক মই দেখুৱাইছিলোঁ আগতে আঁকি পেলাই। এনেকুৱা ধৰণৰ কোণবিলাক সমকোণ, এইফালে সমান যদি হয় এইটো হ'ব, এনেকুৱা কোণবিলাক সমকোণ, হয়নে? তাৰপিছত এতিয়া দিছে কাৰ্য, প্ৰতিজনে কমেও 5টাকৈ ইংৰাজী আখৰ লিখা আৰু সেইবোৰৰ কোণ বিচাৰি তলৰ তালিকা মতে লিখা। এতিয়া ই দিয়া আছে, ইত কেইটা কোণ আছে, ইত এইফালে এটা, এই কোণে মাজত 2টা আৰু এইফালে এটা, 4টা কোণ আছে আৰু আটাইকেইটা ইয়াৰ সমকোণ। সমকোণৰ সংখ্যা 4টা, সমকোণ ডাঙৰ সংখ্যা নাই, সমকোণতকৈ সৰু সংখ্যাও নাই। এইটো ই আখৰটো চাই লোৱা তোমালোকে কেনেকৈ হৈছে। ই আখৰটো যদি অকণমান ডাঙৰকৈ লিখোঁ আমি, এইটো ই, আঁচকেইডাল চিধাকৈ লিখিব লাগিব, অকণমান বেকা হৈছে। এনেকৈ আঁকিলে এনেকুৱা ধৰণৰ কোণবিলাক কি হয়, সমকোণ। ইফালে সমানকৈ থাকিলে এইফালে সমানকৈ থাকিলে সমকোণ। এইডালো এইফালে ওপৰলৈ চিধাকৈ গৈছে, এইকণটো সমকোণ, এইকণটো সমকোণ। তাৰপিছত এইটো এটা সমকোণ, সমকোণেই হ'ব 4টা। আৰু ইয়াত কোণ আছেনে, আৰু ইয়াত কোণ নাই। তাৰপিছত আমি যদি লিখোঁ এফটোত 1 2 3টা সমকোণ, বেলেগ ডাঙৰ সৰু কোণ নাই, এফ। আৰু যদি আমি কি লিখোঁ, এইচ যদি লিখোঁ, এইচটোতো আমি 1 2 3 4টা সমকোণেই পাম। তাৰপিছত কে যদি লিখোঁ, কেত হ'ব এই 2টা কোণ সমকোণতকৈ সৰু আৰু এই কোণটো সমকোণতকৈ ডাঙৰ নে সৰু আমি জুখি চাই লওঁ। কেত চোৱা, এই কোণটো এইটো এনেকৈ কৰি পেলাই এইটো 90 ডিগ্ৰী, গতিকে আমি 3টা সমকোণেই পালোঁ। নহয়, এটা সমকোণ আৰু এই 2টা কোণ সমকোণতকৈ সৰু হ'বনে? সমকোণৰ পালোঁ এটা, এইটো সমকোণ আৰু এই 2টা সমকোণতকৈ সৰু, এটা আৰু সমকোণতকৈ ডাঙৰ কোণৰ সংখ্যা 0 আৰু সমকোণতকৈ সৰু কোণৰ সংখ্যা
2 এতিয়া যদি লিখো m যদি লিখো m এইটো কোনো সমকোণতকৈ সৰু হ'ব এইটো কোনো সমকোণতকৈ সৰু হ'ব আৰু এই কোণটো এটা সমকোণে হ'ব বা এই কোণটো সমকোণে হ'ব আমি যদি এটা জুখি চাওঁ m এটা লিখি পেলাই আমি এটা m লিখো অকণমান ডাঙৰকৈ m যদি লিখো এতিয়া আমি দেখাতে গম পাইছো এই কোণটো সমকোণতকৈ সৰু এটো যদি আমি এনেকৈ গ'ললেন তেতিয়ালে সমকোণ হ'লতেন গতিকে ইয়াত সৰুকৈ আছে কাৰণে এটো সমকোণতকৈ সৰু এটো ঠিক তেনেকৈ এটো সমকোণতকৈ সৰু আৰু যদি এটো জুখি চাওঁ এটো কিমান হ'ব সমকোণতকৈ সৰু হ'ব নে ডাঙৰ হ'ব আমি চাই লওঁ এটো যদি আমি চাওঁ এটা লাষ্টত আমি 0 ডিগ্ৰীডাল মিলাই দিছো 0 ডিগ্ৰী মিলাই দিছো আৰু ইফালে আমি এটা সৰু পাইছো না সমকোণতকৈ এটা 70 ডিগ্ৰী পাইছো গতিকে তিনিটা হ'ব সমকোণতকৈ সৰু m হ'ব সমকোণ সংখ্যা নাই সমকোণতকৈ ডাঙৰ কোণ সংখ্যা 0 আৰু সমকোণতকৈ সৰু কোণ সংখ্যা 3 এতিয়া চোৱা এইবাৰ নিজৰ নামৰ কোনবোৰ বিচাৰি লিখা আৰু সেইবোৰ সমকোণৰ সৈতে তুলনা কৰা তোমালোকে নিজৰ নামটো লিখি পেলাই তাত কি কি আখৰ আছে আৰু কেইটা সমকোণ থাকিব কেইটা সমকোণতকৈ ডাঙৰ আৰু সৰু থাকিব লিখিবা পিছে ৰেখাখণ্ড ব্যৱহাৰ কৰি তোমাৰ নামটো লিখিবলৈ যত্ন কৰা সাধাৰণভাৱে লিখাতকৈ ৰেখাখণ্ড ব্যৱহাৰ কৰি লিখিলে বেছি কোণ পোৱা যায় নে নাই চোৱাচোন যেনে SO MS চুমাত যিমানটা কোণ পোৱা যাব তেনেকৈ এনেকৈ যদি আমি ৰেখাখণ্ড ব্যৱহাৰ কৰি পেলাই লিখো তেতিয়া বেছি কোণ পোৱা যাব ধৰি লোৱা O2 যদি আমি এনেকৈ সাধাৰণভাৱে গোলকৈ লিখি দিওঁ ইয়াত এটাও কোণ নাথাকে যদি কিন্তু আমি এনেকৈ ৰেখাখণ্ড ব্যৱহাৰ কৰি পেলাই এনেকৈ লিখো তেতিয়া আমি এটা দুটা তিনিটা চাৰিটা কোণ পাই যাম আৰু আটাইকেইটা কোণ হ'ব 90 ডিগ্ৰী এইটো সমানকৈ লিখিলে তাৰ পিছত কি আছে চাওঁ তাৰ পিছত আগৰ কাৰ্যৰ সমকোণতকৈ ডাঙৰ কোণবোৰ হ'ল স্থূল কোণ সমকোণতকৈ যিবিলাক ডাঙৰ কোণ হয় এইটোৰ পৰা এনেকৈ সমানে লম্বভাৱে থাকিলে এইটো হ'ল সমকোণ আৰু তাতকৈ যদি ডাঙৰ কোণ হয় তাতকৈ এইটো ডাঙৰ এইটো হ'ল স্থূল কোণ আৰু এইটো চোৱা এনেকৈ কৰি পেলাই এইখিনিলৈকে সমকোণ তাতকৈ এইটো যিহেতু সৰু কোণ এইবিলাক কয় সূক্ষ্ম কোণ সমকোণতকৈ সৰু কোণবোৰ হ'ল সূক্ষ্ম কোণ তাৰপিছত দিয়া আছে এইটো মনত থাকিব সমকোণতকৈ ডাঙৰ কোণবিলাক হ'ল স্থূল কোণ আৰু সমকোণতকৈ সৰু কোণবোৰ হ'ল সূক্ষ্ম কোণ কোণ আৰু সময় মুনিয়া জন্মদিনত সি ধুনীয়া সাজোনৰ এটা টেবুল ঘড়ী উপহাৰ পালে ঘড়ীটো কাটাডালে কোণ উৎপন্ন কৰা চাই সি আচৰিত হ'ল পিছদিনা সি ঘড়ীটো স্কুললৈ নি সকলোকে দেখুৱালে প্ৰাৰ্থনা সভাৰ বেল বাজিল আৰু সকলোৱে আচৰিত হৈ দেখিলে মুনিয়াৰ ঘড়ী কাটাডালে সমকোণ কৰিছে আৰু প্ৰাৰ্থনা সভা 9 বজাত আৰম্ভ হৈছে এতিয়া 9টা বাজিব ঘণ্টাৰ কাটাডাল থাকিব 9 আৰু মিনিটৰ কাটাডাল থাকিব 12 তেতিয়া পুৰা এইটো এটা সমকোণ হৈ থাকিব সভা শেষ হৈ প্ৰথম পিৰিয়ড যোৱাৰ পিছত ছাৰক ঘড়ীটো দেখুৱালে তেতিয়া আকৌ সকলোৱে দেখা পালে 10 বজাত কাটাডালে সমকোণতকৈ সৰু কোণ সৃষ্টি কৰিছে 10 বজাত কি হয় 9 লৈকে এইকণলৈকে সমকোণ হৈ আছিলে 9 থাকোতে এতিয়া অকণমান সৰু হৈ গ'ল গতিকে 10 বজাত সমকোণতকৈ সৰু কোণ সৃষ্টি কৰিছে এইবোৰ দেখি তেওঁলোকে ছাৰক বহুত প্ৰশ্ন সুধিলে আৰু ছাৰে তেওঁলোকৰ আখোৱাবোৰ সমাধান কৰাৰ বাবে কাটাডাল নিজৰ হাতেৰে ঘূৰাই ঘূৰাই দেখুৱাই দিলে দিনটোৰ ভিতৰত এনেকুৱা বহুত সময় পালে যেতিয়া ঘড়ী কাটাডালে সমকোণ সৃষ্টি কৰে তলৰ ঘড়ীবিলাকত বিভিন্ন সময়ত সমকোণ হোৱাকৈ ঘড়ী কাটাবোৰ আঁকা এতিয়া আমি যদি আঁকো যদি 9টা বাজি থাকে এডাল হ'ল যদি আমি ঘণ্টাৰ কাটাডাল এইটো 12টা বাজিছে এইটো হ'ল সমকোণ
যদি 3টা বাজে তেতিয়াও হ'ব সমকোণ ঘণ্টা কাটাৰ 3টা আৰু মিনিটৰ কাটাৰ যদি 12টাত থাকে তেতিয়াও হ'ব এটো সমকোণ তাৰপিছত যদি 12টা বাজি পেলাই 12টা বাজি 15 মিনিট যায় তেতিয়া হ'ব সমকোণ আৰু যদি 6টা বাজি পেলাই 6টা বাজি যদি 15 মিনিট যায় তেতিয়া এটা সমকোণ হ'বনে বাৰু আৰু কিবা ক্ষেত্ৰতো সমকোণ হ'ব পাৰে তাৰপিছত তলৰ ঘড়ীবিলাকত এক সমকোণতকৈ সৰু কোণ সৃষ্টি কৰা ঘড়ী কাঁটা দুডাল আঁকা এয়া সমকোণতকৈ সৰু কোণ তে ধৰি ললো যদি 11টা বাজে তেতিয়াও সৰু হ'ব 11 বজা তাৰপিছত যদি 2টা বাজে তেতিয়াও সমকোণতকৈ সৰু হ'ব 2 বজা তাৰপিছত যদি 1টা বাজে তেতিয়াও সমকোণতকৈ সৰু হ'ব 1 বজা তাৰপিছত 1টা বাজিলেও 2টা বাজিলেও আকৌ এইফালে 10টা বাজিলেও 10 বাজিলেও সমকোণতকৈ সৰু হ'ব সময় 10 বজা তাৰপিছত চোৱা সময় চলি থাকোঁতে ঘড়ী কাঁটাডালে সমকোণতকৈ ডাঙৰ কোনো সৃষ্টি কৰে তলত দেখুওৱা ঘড়ী কাঁটাডালে কিছুমান কোণ সৃষ্টি কৰিছে এই কোণবোৰ কেনেধৰণৰ লিখা লগতে সময়টো লিখিবা এইটো চোৱা এইটো হ'ল 10 বজা সময়টো হ'ল 10 বজা আৰু এইটো কি কোণ হ'ব এইটো হ'ল সমকোণতকৈ সৰু বা এইটো হ'ল সূক্ষ্ম কোণ 10 বজা তাৰপিছত এইটো 11 বাজিবলৈ আছে 5 মিনিট মানে 8টা বাজিবলৈ 5 মিনিট আছে 8টা বাজিবলৈ 5 মিনিট থাকোঁতে এইটো কি হ'ব মানে 7টা 45 7টা 45 নহয় 7টা 55 7 বাজি এইকেইটা অসমীয়াতে লিখি দিলোঁ 7 বাজি 55 7টা 55 এইটো হৈ গ'ল সূক্ষ্ম কোণেই সূক্ষ্ম কোণ এইটো আকৌ 4 বাজি 45 মিনিট 4 45 এইটো হৈ গ'ল এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ এইটো হ'ব স্থূল কোণ আৰু এইটো হৈ গ'ল 2 বাজি 25 মিনিট 2 বাজি 25 মিনিট এইটো হ'ব এইটো কি কোণ হ'ব চোৱা এইটো যদি আমি এনেকৈ চাওঁ এইটো সমকোণতকৈ সৰু এইটো হ'ব
সূক্ষ্ম কোণ তাৰপিছত এইটো সময় কেইটা পাইছে 8:05 8:05 এইটো হ'ব স্থূল কোণ এইটো হৈছে 6:10 এইটো হ'ব 6:10 এইটো হ'ব স্থূল কোণ এইটো 8:20 এইটো হ'ব স্থূল কোণ সমকোণতকৈ ডাঙৰ তাৰপিছত এইটো হ'ল 12:20 12:20 এইটো হ'ব সূক্ষ্ম কোণ এইটো সিধাকে থাকে ইমানটো হ'লে এইটো হ'ব সমকোণ গতিকে এইটো সৰু আছে কাৰণ এইটো হ'ব সূক্ষ্ম কোণ হ'ব বুজি পাইছা নিশ্চয় এইখিনিলৈকে তাৰপিছত কাগজৰে কোণ সাজোৱা নিৰ্দেশনা এই এখন বৰ্গাকাৰ কাগজ লোৱা কাগজখন সমানে দুভাঁজ কৰা তাৰপিছত চিত্ৰত দেখুৱাই এনেধৰণে ভাঁজ কৰিবলৈ কৈছে তেতিয়া আমি এটা 45 ডিগ্ৰী কোণ পাম চোৱা আমি এখন যদি বৰ্গাকাৰ কাগজ লওঁ এখন আমি বৰ্গাকাৰ কাগজ ললোঁ তাৰপিছত কেনেকৈ কৈছে প্ৰথমতে এনেকৈ সোঁমাজেদি ভাঁজ কৰিবলৈ কৈছে এনেকৈ সোঁমাজত ভাঁজ কৰিলোঁ ভাঁজ কৰাৰ পিছত কেনেকৈ ভাঁজ কৰিবলৈ কৈছে আকৌ এই এনেধৰণে ভাঁজ কৰিবলৈ কৈছে এইফালৰ পৰা ঠিক এনেধৰণৰ পালোঁ এইটো তাৰপিছত আমি এতিয়া এনেকুৱা 4 নম্বৰত এনেকৈ কৰিব দিছে এনেকৈ কৰিব দিছে তেতিয়া আমি কেনেকুৱা পাম কোনটো কোণৰ কথা কৈছে এইটো কোণৰ কথা কৈছে ন এই কোণটো 45 ডিগ্ৰী এতিয়া আমি চাম এই কোণটো আমি 45 ডিগ্ৰী হয় নে নাই এই কোণটো চাওঁ এই বিন্দুটো মিলাই পেলাই এইফালে এইটো আমি শূন্যত মিলালোঁ তাৰপিছত দেখিলোঁ 40 ডিগ্ৰী হয় প্ৰায় আমি 45 ডিগ্ৰী এটা কোণ পাইছোঁ ঠিক আছে ইয়াৰ পিছৰটো কি দিছে চোৱা এইটো বি ইয়াতো এখন আয়তাকাৰ কাগজ লৈ পেলাই আয়তাকাৰ মানে জানা বৰ্গ মানে চাৰিওফালে সমান বৰ্গ মানে হৈ গ'ল এনেকৈ এইফালে যিমান এইফালে সিমান চাৰিওফালে সমান আৰু আয়তাকাৰ মানে এই মুখামুখি বাহু দুজন সমান এইফালৰ এই দুডাল সমান আৰু এই দুডাল সমান ধৰি লোৱা আয়তাকাৰ হ'লে এনেকুৱা হ'ব পাৰে এনেকুৱা এখন কাগজ লৈ তোমালোকে এইটো নিজে কৰিব আমি এতিয়া পিছৰখিনি চাওঁ এইটো 60 ডিগ্ৰী কোণ পাম বুলি কৈছে 60 ডিগ্ৰী কোণ তোমালোকে আঁকিব পাৰিবানে মই তোমালোকক 60 ডিগ্ৰী কোণ দেখুৱাই দিছিলোঁ কেনেকৈ এইটো 60 ডিগ্ৰী কোণ চোৱা প্ৰথমতে আমি এইটো শূন্যত মিলাই লওঁ এই বিন্দুটোৰ পৰা এইটো শূন্যৰ পৰা এডাল এইটো চোৱা এইটো 60 ডিগ্ৰী কোণ এনেকুৱা ধৰণৰ কোণটো 60 ডিগ্ৰী তাৰপিছত চোৱা কোণ সাধাৰণতে ডিগ্ৰী জোখা হয় ডিগ্ৰী লিখা হয় এনেকৈ এই ধৰণে এই ডিগ্ৰী হিচাপে ইয়াক এই ডিগ্ৰী বুলি পঢ়া হয় ইয়াৰ সলনি আমি নিৰ্দিষ্ট কোণৰ জোখটো দিব লাগিব যেনে 30 ডিগ্ৰী 45 ডিগ্ৰী 90 ডিগ্ৰী কোণ জোখা যন্ত্ৰৰ নাম কোণমান যন্ত্ৰ এই যন্ত্ৰটো কোণমান যন্ত্ৰ তাৰপিছত কোণমান যন্ত্ৰৰ লগত চিনাকি হওঁ আহা দিশ প্ৰস্থ বা উচ্চতা জুখিবৰ কাৰণে আমি যিদৰে স্কেল বা ফিটা ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ জ্যামিতিক কোণ জুখিবলৈ আমি কোণমান যন্ত্ৰ ব্যৱহাৰ কৰোঁ
কাষৰ চিত্ৰত কোনোমান যন্ত্ৰ এটা দেখুওৱা হৈছে কোনোমান যন্ত্ৰত পথালি কৰি থকা ৰেখাডালক আনুভূমিক ৰেখাৰ মাজৰ বিন্দুটো কেন্দ্ৰবিন্দু বুলি কোৱা হয় যন্ত্ৰটোত ঘূৰণীয়া স্কেলত 1 পৰা 180 লৈ দাগ কটা আছে তোমালোকে গণি চোৱাচোন এই দাগবোৰ প্ৰত্যেকটো দাগেই 1 ডিগ্ৰী হৈছে ইয়াক 1 ডিগ্ৰী বুলি লিখা হয় এইটো কেন্দ্ৰবিন্দু আৰু ইয়াত এই সৰু সৰু দাগবিলাক আছে সেইবিলাক 1 ডিগ্ৰী এইটো 0 পৰা এই মাজত সৰু সৰু দাগবিলাক 1 ডিগ্ৰী এইটো আমি ইয়াত অকমান ডাঙৰ ডাঙৰ আঁচ দিয়া আছে 10 ডিগ্ৰী 0 পৰা 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী 40 ডিগ্ৰী 50 ডিগ্ৰী 60 ডিগ্ৰী 70 ডিগ্ৰী 80 ডিগ্ৰী 90 ডিগ্ৰী ঠিক তেনেকৈ এইফালে 180 লৈকে আছে আকৌ যদি কোণটো যদি আমি এইফালে জোখো তেতিয়া এইটো 0টো যদি ওপৰত থাকে তেতিয়া আমি ওপৰখিনিহে জুখিম এইফালে থাকিলে 0 10 20 30 40 50 60 70 এনেকৈ কৰি পেলাই ইয়ালৈকে 180 ডিগ্ৰী বুজি পাইছেনে বাৰু তোমালোকে যদি কোণটো আমি এইফালৰ 0 ডিগ্ৰীডাল ইয়াত ধৰিলে 0 ডিগ্ৰীডাল যদি ইয়াৰ পৰা আৰম্ভ হয় তেনেকৈ তোমাৰ এতিয়া কোণটো এইফালে এইটো তলৰটো হিচাপ কৰিব লাগিব এইটো 110 ডিগ্ৰী ঠিক তেনেকৈ যদি আমি যদি কোণটো এনেকুৱা হয় এটো যদি এনেকুৱা হয় তেতিয়া আমি এটো যদি এনেকৈ থাকে তেতিয়া আমি এনেকুৱা কোণ হলে এই 0টো যদি প্ৰথমতে এইফালৰ পৰা আৰম্ভ হয় তেতিয়া আমি এইফাললৈ এই ওপৰটো হিচাপ কৰিম এটো হ'ব 50 ডিগ্ৰী কোণ এটা বুজি পাইছা নিশ্চয় কোনোমান যন্ত্ৰ ব্যৱহাৰৰ সুবিধাৰ বাবে 10 দাগৰ মূৰে মূৰে ডিগ্ৰী যুগটো লিখা থাকে যেনে 10 20 30 ইত্যাদি কোনোমান যন্ত্ৰ পাত্ৰত দুই ধৰণৰ মাপনি থাকে এটা 0 পৰা 180 লৈ থাকে আৰু আনটোৰ মাপ 180 পৰা 0 লৈ থাকে আমি কোণৰ মান কোন ফালৰ পৰা পঢ়িম সেয়া নিৰ্ভৰ কৰিব আমাৰ কোণটো আমি কেনেকৈ কোনোমান যন্ত্ৰটো বহুৱাম ঠিক আছে কোনোমান যন্ত্ৰৰ সহায়ত কোণ জোখোৱা এই কোনোমান যন্ত্ৰৰ সহায়ত আমি এইটো কোণ এনে ধৰণে জুখিলো মই দেখুৱাই দিছিলোঁ তোমাক যেনেকৈ এডাল অনুভূমিক ৰেখা আৰু এইডাল বাহু এনেকৈ জুখিলে এইটো এটা কিমান 60 ডিগ্ৰী কোণ নিশ্চয় বুজি পাইছে মই কোৱাটো এই দুটা কোণ লৈ লওঁ এটা চোৱা কেনেদৰে জুখিম এই প্ৰথমতে এইটো কেন্দ্ৰবিন্দু বুলি কৈ কেন্দ্ৰবিন্দুটো ইয়াৰ এই কেন্দ্ৰবিন্দুত মিলাই লওঁ তাৰপিছত এইফালে চোৱা এইফালে 0 ডিগ্ৰীডাল ইয়াত এই 0ত মিলাই ল'লে আমাৰ এই 0ত মিলাই ল'লো এই 0 ডিগ্ৰীটো এই আমাৰ আঁচডালৰ সৈতে মিলাই দিলোঁ অনুভূমিক ৰেখাডালৰ সৈতে তাৰপিছত এতিয়া 0টো আছে ওপৰৰ ফালে গতিকে 0ৰ পৰা এইফালে কোণটো হ'ব এইফালে এইটো 90 ডিগ্ৰী হ'ব ঠিক আছে এইটো কোণ আমি কেনেকৈ জুখিম চাওঁ যদি আমাৰ এতিয়া যদি এইফালৰ পৰা জোখো তেতিয়া আমি এইফালে 0ৰ পৰা এনেকৈ ধৰিব লাগিব এইফালে 0 আছে চোৱা এইফালে 0 আছে এইফালে 0ৰ পৰা এনেকৈ আমি এইটো এইফালে এনেকৈ 90 ডিগ্ৰী হ'ব এনেকৈ জুখিব লাগিব যদি এটা বুজি পাইছা নিশ্চয় যদি আমি অনুভূমিক ৰেখাডালৰ 0টো যোনফালৰ পৰা থাকে আমাৰ কোণটোৰ আমি সেইটোৱে হিচাপটো কৰিব লাগিব এতিয়া দিয়া আছে কোণ জোখো আহা এইটো 70 ডিগ্ৰী দিয়া আছে তাৰপিছত এইটো চোৱা এইটো কিমান হ'ব আমি জুখি চাওঁ প্ৰথমতে আমি কি কৰোঁ কোণটোৰ ইফালে 0 ডিগ্ৰী এই অনুভূমিক ৰেখাডাল এই তলৰ আমাৰ কোণটোৰ অনুভূমিক ৰেখাৰ সৈতে মিলাই লম আৰু যিটো কেন্দ্ৰবিন্দু ইয়াৰ এই বিন্দুটোৰ সৈতে মিলাই ল'লোঁ চোৱা হ'ব তাৰপিছত এতিয়া এনেকৈ চাম
এই কোণটোৰ এই ওপৰৰ এডাল ৰেখা কিমান ডিগ্ৰীত আছে এইটোই হ'ব কোণটোৰ মাপ এতিয়া এইটো কোণটো আছে চোৱা এইটো 60 গতিকে এইটো কোণটো হ'ব 60 ডিগ্ৰী এইটো হ'ব 60 ডিগ্ৰী তাৰপিছত এইটো চোৱা এইটো আমি জানোৱেই এনেকুৱা ধৰণৰ কোণবিলাক সদায় 90 ডিগ্ৰী হয় তথাপি জুখি চাওঁ হয়নে 90 ডিগ্ৰী কোণ এইটো ধৰিব পাৰিছা নিশ্চয় হয়নে 90 ডিগ্ৰী কোণটো এইটো হ'ল 90 ডিগ্ৰী 90 ডিগ্ৰী তাৰপিছত এইটো চাম এতিয়া আমি 4 নম্বৰটো হ'ব এইটো আমি দেখাতে গম পাইছোঁ যে এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ এইটো আমি যদি এনেকৈ শীৰ্ষবিন্দুৰ লগত কি কেন্দ্ৰবিন্দুৰ লগত এনেকৈ বহাই লওঁ আৰু এইফালে শূন্যৰ পৰা এনেকৈ আৰম্ভ কৰিলে কিমান হ'ব এইটো এইটো হ'ব 120 ডিগ্ৰী কোণ শূন্যটো এই তলত আছে কাৰণে আমি তলৰখিনি এনেকৈ হিচাপ কৰি যাম 120 ডিগ্ৰী কোণ মিলিছে গতিকে এইটো হ'ব 120 ডিগ্ৰী কোণ এইটো ঠিক তেনেদৰে যদি চাওঁ এইটো হ'ব কিমান ডিগ্ৰী এইটো হ'ব 130 ডিগ্ৰী কোণ 130 ডিগ্ৰী তাৰপিছত আমি এইটো চাম এইটো আমি দেখিছোঁ এইটো ডাঙৰ কোণ এইটো হ'ব 130 140 এইটো 150 ডিগ্ৰী কোণ এইটো আচলতে 150 লগত মিলিছে এইফালে শূন্যৰ পৰা এনেকৈ গৈ এইটো 150 ডিগ্ৰী কোণ এইটো 150 ডিগ্ৰী কোণ আৰু যেতিয়া একেবাৰে সমান হৈ যাব সেইটো কিমান হয় তেতিয়া তাত 180 ডিগ্ৰী কোণ উৎপন্ন হয় তাৰপিছত আমি এইটো এডালকো যদি আমি এনেকৈ চাওঁ উল্টাকৈ চোৱা এইডাল আমি এনেকৈ ধৰণে মিলাই ল'লে যদি আমি ধৰণে মিলাই লওঁ তেতিয়া আকৌ এইবাৰ এইফালে হ'ব কোনটো হয়নে শূন্যটো যিহেতু এই শূন্যটো ইয়াত এইফালে মিলিছে এইটো চোৱা আমি এডাল এনেধৰণে কেন্দ্ৰবিন্দু আৰু অনুভূমিক ৰেখাডাল মিলাই লৈছোঁ এইফালে হ'ব 0 ডিগ্ৰী শূন্যৰ পৰা এনেকৈ গ'লে এডাল কিমান ডিগ্ৰী হ'ব এডাল হ'ব 40 আৰু 45 মাজত এইটো কি 40 আৰু 50 মাজত এইটো 45 ডিগ্ৰী তাৰপিছত এইটো হ'ব এইফালে 0 মিলিছে এইটো 0 শূন্যটো ওপৰত আছে গতিকে আমি এইফালে চাম এইফালে এইটো কিমান হ'ব এইটো 90 ডিগ্ৰী হ'ব ঠিক তেনেধৰণে আমি এইটো চাওঁ তাৰপিছত এই কোণটো চোৱা আমি এনেকৈ মিলালে এইটো 0 এইফালে আছে কাৰণে শূন্যটো এইফালে আছে গতিকে আমি এনেকৈ 0ৰ পৰা এনেকৈ যাম 0 মানে এই আঁচডাল এই অনুভূমিক আঁচডাল শূন্যটো এইফালৰ পৰা হ'ব গৈ ক'ত মিলিছে এইটো 110 মিলিছে গতিকে এইটো 110 ডিগ্ৰী ঠিক তেনেধৰণে এইটো আমি চাম এইটো এনেকৈ এডাল আকৌ এই অনুভূমিক ৰেখাডালৰ লগত আমি মিলাই লৈছোঁ শূন্যটো এইফালে আছে তলত আছে গতিকে এইটো
আমি এনেকৈ চাম এইটো ক'ৰ লগত মিলিছে এইটো এইটো 110 আৰু 120 মাজত আছে এইটো 115 ডিগ্ৰী মান হ'ব তাৰপিছত ঠিক তেনেকৈ এইটো আমি চাওঁ এনেকৈ চাওঁ ইডাল এইফালে 0ৰ পৰা এনেকৈ গৈ 70 আৰু 80ৰ মাজত আছে এডাল হ'ল 75 ডিগ্ৰী তাৰপিছত এতিয়া চোৱা ছবি চাই কোনবোৰৰ নাম লিখা ছবি চাই পেলাই কোনবিলাকৰ নাম লিখিবলৈ কৈছে যিবিলাক 90 ডিগ্ৰীতকৈ সৰু সূক্ষ্ম কোণ এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীডাল এনেকুৱা এইটো কি আছিলে স্থূল কোণ এইটো সমকোণ 90 ডিগ্ৰীটো সমকোণ এইটো সূক্ষ্ম কোণ এইটো সূক্ষ্ম কোণ তাৰপিছত এইটো সূক্ষ্ম কোণ এইটো হ'ল স্থূল কোণ এইটো সমকোণ এইটো হ'ল সূক্ষ্ম কোণ এইটো স্থূল কোণ এইটো হ'ল সূক্ষ্ম কোণ তাৰপিছত চোৱা কেনেকৈ জোখবিলাক ল'ব লাগে এই এনেকুৱা ধৰণে জোখিলে ভুল হ'ব এইটো চোৱা কেনেকৈ মন কৰিব দিছে এইটো শুদ্ধ জোখটো আমি কেনেকৈ ল'ম এইটো চোৱা কোণটোৰ শীৰ্ষবিন্দুটো ইয়াৰ কোণমান যন্ত্ৰটোৰ কেন্দ্ৰবিন্দুত লগাব লাগে আৰু এই অনুভূমিক ৰেখাডাল ইয়াৰ অনুভূমিক ৰেখাৰ লগত মিলাব লাগে এই ৰেখাডাল এইডালৰ লগত মিলাব লাগে আৰু এইটো এই কেন্দ্ৰবিন্দুটো কোণটোৰ শীৰ্ষবিন্দুটোত লগাব লাগে লগাই পেলাই এতিয়া এইডাল 60 লাগিছে গতিকে এইটো কোনটো হ'ব 60 ডিগ্ৰী এইটো শুদ্ধ জোখ আৰু যদি আমি এনেধৰণে লওঁ এইটো নিমিলাকে তেতিয়া এইটো হ'ব ভুল জোখ শুদ্ধ জোখ নোলাব যদি এনেধৰণে লওঁ আমি গুণমাপক যন্ত্ৰটো যদি এনেকুৱা ধৰণে লওঁ তেতিয়া শুদ্ধ জোখটো নোলাব এইটো ল'ব লাগিব ইয়াৰ শীৰ্ষবিন্দুটো ইয়াৰ কেন্দ্ৰবিন্দুৰ সৈতে মিলাব লাগিব আৰু এইফালে এই অনুভূমিক ৰেখাডাল মিলাই ল'ব লাগিব 0 ডিগ্ৰী বা অনুভূমিক ৰেখাডাল মিলাই ল'ব লাগিব তেতিয়া যোনটো এইফালে কোণ ওলায় সেইটোৱে হ'ব শুদ্ধ জোখটো এইটো ঠিক তেনেধৰণে এনেধৰণে কৰিলে এইটো ভুল জোখ হ'ব এইটো হ'ব শুদ্ধ জোখ তাৰপিছত এতিয়া চোৱা যোগাভ্যাসৰ লগত জড়িত কোনবোৰ চাওঁ হা শৰীৰ চৰ্চাৰ সময়ত শৰীৰৰ বিভিন্ন অংগ উৎপন্ন কৰা কোনবোৰ লিখা এইটো কি কোণ এনেকুৱা ধৰণৰ কোণবোৰ এইটো হ'ল সমকোণ এইটো যদি এইখিনিত ধৰা হয় এই কোণটো এইটো হ'ব তেতিয়া স্থূল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব হয়নে স্থূল কোণ এইটো কোণ হ'ব সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু এনেকুৱা হ'লে 90 ডিগ্ৰী হ'লে সূক্ষ্ম কোণ এইটো আৰু এইটো হ'ব সূক্ষ্ম কোণ কোন পাঠটো আমাৰ ইমানতে শেষ হৈছে ইয়াৰ পিছত আমি আৰম্ভ কৰিম কালি আৰু পৰিসীমা তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ